46 বছৰীয়া হল ভাৰতীয় জনতা পাৰ্টি। দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে ৰাজ্যিক বিজেপিও উদযাপন কৰিলে প্ৰতিষ্ঠা দিৱস। প্ৰযুক্তিগতভাৱে দলক সুৰক্ষা দিয়াৰ বাবে সতীৰ্থলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। প্ৰতিষ্ঠা দিৱসৰ দিনাই দলীয় পতাকাৰ তলত কেইবাজনো প্ৰাক্তন সভাপতি। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ প্ৰয়াত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী আৰু বিজেপিৰ পিতামহ ভাৰতৰত্ন লালকৃষ্ণ আদৱানীৰ পদাংক অনুসৰণ কৰি গেৰুৱা দল বিজেপিয়ে দেওবাৰে 46 বছৰত ভৰি দিলে। এই বিশেষ দিনটোত দেশৰ অন্য প্ৰান্তৰৰ লগতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়তো উদযাপন কৰিলে প্ৰতিষ্ঠা দিৱস। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলৰ পতাকা উন্মোচন কৰি সতীৰ্থ কাৰ্যকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰিলে। ৰাষ্ট্ৰ সৰ্বোপৰি নীতিৰে আমাৰ দলটোক সকলো সময়তে সকলো প্ৰত্যাহ্বান জনাব পৰা এটা অজয় শক্তি প্ৰদান কৰিছে। গতিকে এই দলটোৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই হৈছে আমাৰ একগৰাকী সেনানী আৰু আমাৰ দলটোৰ ভৱিষ্যতৰ যি ভেটি নিৰ্মাণকাৰী, এই ভেটি নিৰ্মাণকাৰীসকলৰ প্ৰতিজনে একজন অন্যতম। সকলোৱে সমান, সকলোৰে আকাংক্ষা সমান, সকলোৰে লক্ষ্য সমান। এই বিশেষ দিনটোত বাজপেয়ী ভৱনত উপস্থিত থাকি দলীয় কাৰ্যকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থক কৰিলে বিশেষ আহ্বান। দলৰ উন্নতি দেখি বহুতেই সামাজিক মাধ্যম যোগে দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰে। অপপ্ৰচাৰক ৰোধ কৰিবলৈ প্ৰযুক্তিগতভাৱে শক্তিশালী হ'বলৈ আহ্বান সতীৰ্থক। বিভিন্নজনে প্ৰচাৰ অপপ্ৰচাৰৰ জৰিয়তে আমাৰ দলটোক দুৰ্বল কৰিবলৈ প্ৰচেষ্টা কৰিব আৰু আজিৰ দিনত দলটোক দুৰ্বল কৰাৰ এক ডাঙৰ মাধ্যম হ'ব পাৰে সামাজিক মাধ্যম। আমি যি ধৰণে আদৰ্শগতভাৱে শক্তিশালী, আমি প্ৰযুক্তিৰ ক্ষেত্ৰতো শক্তিশালী হ'ব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ কৰা প্ৰতিটো সমালোচনা আমি আমাৰ কাম আৰু আমাৰ যি প্ৰযুক্তি আয়ত্ত কৰি আমি জনতাৰ মাজত সঁচা কথা, সত্যৰ যি প্ৰতিবিম্ব, তাক আমি লৈ যাবলৈ প্ৰচেষ্টা কৰিব লাগিব। 46 সংখ্যক এই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে বাজপেয়ী ভৱনত দেখা পোৱা গ'ল ৰাজ্যিক বিজেপিৰ কেইবাজনো প্ৰাক্তন সভাপতিক। নাৰায়ণ বৰকটকী, ৰাজেন গোহাঁই, ৰঞ্জিত কুমাৰ দাস, ভৱেশ কলিতা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যই সেৱা ল'লে দলৰ পতাকাৰ তলত। এই পবিত্ৰ ভাৰত ভূমিত লালকৃষ্ণ আদৱানী ডাঙৰীয়া, সুন্দৰ সিং ভাণ্ডাৰী, বিজয়ৰাজে সিন্ধিয়া, কুশাভাউ ঠাকৰে, এই মহান নেতাসকলৰ বলিষ্ঠ নেতৃত্বত 1980 চনৰ আজিৰ এই পবিত্ৰ তিথিত এই দল স্থাপনা হৈছিল। আজি এই দল বটবৃক্ষত পৰিণত হৈছে। আজি আমি ডাবল ইঞ্জিনৰ চৰকাৰ পাবলৈ সক্ষম হৈছোঁ। সেৱামূলক মনোভাৱেৰে আমি সমৰ্পিত মনোভাৱেৰে যিহেতু কাম কৰি যাওঁ, তাৰ মাজতে যোনে যি দায়িত্ব নিদিয়কটো সেই দায়িত্বখিনি সমৰ্পিত মনোভাৱেৰে কৰা যায়। গতিকে তেনেকুৱাকৈ ইমান দিন আগবাঢ়ি আহিছোঁ। জীৱনৰ অন্তিম দিনটোৱে যাতে ভাৰতীয় জনতা পাৰ্টিক যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা জনাইছোঁ। এই অনুষ্ঠানত উপস্থিত থাকি সততে দলৰ বিৰুদ্ধে ক্ষোভ উজাৰি অহা প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ মন্তব্য। দিলীপ শইকীয়াৰ দিনত হতাশাবোৰ শেষ হ'ল। আমি যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, যিটো মানসিকতা, যিটো আন্তৰিকতাই যেনেকৈ কাম কৰি আহি এই পৰ্যায় পাইছিলোঁ, মাজতে অকণমান হতাশ হৈছিলোঁ। আজি আকৌ দিলীপ অহাৰ পাছত আমাৰ এই হতাশা নিৰাশা শেষ হৈছে। পুনৰ এটা ভাল পৰিৱেশ আহিছে বুলি আহিছে। অৱশ্যে ইয়াৰ মাজতে ৰাজেন গোহাঁয়ে নাম নোলোৱাকৈ দলৰ বিধায়কক দিলে দলীয় আদৰ্শৰ পাঠ। এতিয়া মই এটা সময়ত মই সাংসদ আছিলোঁ নগাঁৱৰ পৰা। বহু পুৰণা কৰ্মী মোৰ লগত আছিলে, কিন্তু মোৰ যেতিয়া একো নাই, তে নতুন যিসকল বিধায়ক আছে তেওঁলোকৰ ওচৰলৈ মোৰ পৰা সুধিছে, মই ল'ৰা কিয় নাযাবি, যা, মইতো তোক একো দিব নোৱাৰোঁ, তেওঁলোকৰ লগত মিলিজুলি কাম কৰ। কিন্তু সেইসকল বিধায়কে আকৌ মোক সেই মানুহখিনিক কয় যে তই তালৈ যাব নোৱাৰিবি, তেওঁৰ ওচৰলৈ যাব নোৱাৰিবি, তেওঁৰ ওচৰলৈ গ'লে তই মোৰ পৰা একো নাপায়। তেনেকৈ বহু কাৰ্যকৰ্তা মোৰ পৰা আঁতৰত থাকে, দূৰত থাকে। কিন্তু তাৰে 2-4 কাৰ্যকৰ্তা আছে যোনে এইচব চিন্তা নকৰে, তেওঁলোক মোৰ তালৈ অহা যোৱা কৰে। তো এই মানসিকতাটো যে আজি তেওঁ সেই তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাবলৈ সাহস ক'ত পালে। আমি যিকোনো কাৰ্যকৰ্তা এটাই যিকোনো এজন পুৰণা জ্যেষ্ঠ কাৰ্যকৰ্তাক মাতিব পাৰে, তেওঁলোকৰ সম্পৰ্ক ৰাখিব পাৰে। তাৰ মানে অৰ্থ নহয় যে
তেওঁ মোৰ লগতে সমৰ্পিত হৈ গ'ল, তেওঁ পাহৰি গ'ল, এইটোতো নহয়। উল্লেখযোগ্য যে এই বিশেষ দিনটোত দলৰ ৪৬ বছৰীয়া যাত্ৰাৰ এক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰে বাজপেয়ী ভৱনত। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।